হাই গাইজ, কি খবৰ সকলোৰে? আই থিংক চবৰে ভালেই হ'ব, আশা কৰোঁ চবেজন ভালে আছে আৰু চবেজন ভালে ভালে বেছিকৈ পানী খাই আছে। বিকজ আপোনালোকে দেখাই পাই আছে যে ইমান ৰ'দ, তথাপি মই ইমান ৰ'দত ওলাই পৰিলোঁ কিয়? বিকজ আজি এটা স্পেচিয়েল মানুহৰ ঘৰত যাব লাগে। তো তাৰ আগতে মোৰ ফ্ৰেণ্ডজনী কালি মানে যাব আমাক এৰি কিনে অলপ দূৰত। কৰ্মসূত্ৰৰ কাৰণে মানুহে ক'তনো দূৰত গুচি যায় হয় ন, তাৰ কাৰণে কিছুমান ষ্টেপ ল'ব লাগে আৰু নিজৰ কাৰণে। চ' আজি এটা ফ্ৰেণ্ডৰ ঘৰত আমাক ভাত খাবলৈ মাতিছিলে। চ' আমি ধুনীয়া চিনেৰিঅ' দেখি কিনে আৰু ইমান দিন পিছত লগ পালোঁ, গল্প কৰি কিনে আমি দুইজনে স্কুটিত থাকিলে তেনেকৈ গল্প কৰি কিনে গুচি যাওঁ। চ' ভাল লাগে আৰু দিয়ক হয় ন, ফ্ৰেণ্ডছৰ লগত ইমান দিন পিছত যদি লগ পোৱা যায় বহুত কথাই মানে হয় আৰু কি। তো তাৰপিছত আমি সেনেকৈয়ে যাওঁতে আমি ডাইৰেক্টলি ঘৰ পাই গ'লোঁ। অলৰেডি বহুত লেট হৈ গৈছিল, সেইকাৰণে কোনো বহি নাই, ডাইৰেক্টলি ভাতেই ষ্টাৰ্ট হৈ গ'ল। আৰু এইজনী হ'ল ফ্ৰেণ্ড, এইহঁতৰ ঘৰতে আমি ভাত খাবলৈ মাতিছিলে। চ' তাৰ লগতে ছাৰহঁতেও আহিছিলে। তো আজিৰ লাঞ্চ এইবিলাকেই আছিলে গাইজ, টেষ্টি আছিলে খানা আৰু ভাল লাগিলে মানে এনেকৈ মানে ফ্ৰেণ্ডছৰ লগত খাই মানে সেই আৰু কথাটো হয় ন। তাৰপাছত আমি ৰাওনা হ'লোঁ, আমাৰ লেট হৈ আছে, মোৰ ফ্ৰেণ্ডৰ আৰু কাম আছিলে। চ' ৰাওনা হোৱাৰ টাইমতে আমি ৰাস্তা দি দেখিলোঁ আমাৰ ওচৰতে ভাইৰেল বুলি এটা প্লেচ ওলাইছিল বহুত আগতে, মানে বছৰ হৈছে চাগে। তো মই হঠাৎকৈ দেখা পালোঁ। চ' ভাবিলোঁ, মোৰ ফ্ৰেণ্ডক ক'লোঁ আৰু কি, ঐ ইয়াতে দেখোন চিনা লাগি আছে, কিয় ইমান ভিৰ কিমান? আই থিংক এইটোৱে ভাইৰেল প্লেচ হ'ব চাগে। চ' হয় না, এইটোৱেই আমি যাই কিনে ভাইৰেল প্লেচত আহি পালোঁ। আৰু দেখি কিনে যে ইমান পিচফুল মাইণ্ড লাগিলে ন গাইজ, কিনো ক'ম। আপোনালোকে যদি ওচৰত আছে প্লিজ যাব আৰু যাই কিনে গৰমিও কা মজা ল'ব। মানে ইমান ধুনীয়া নেচাৰেল হাৱা, যাকে নাকি কয় AC দৰকাৰ নাই, ফেনৰ দৰকাৰ নাই, মোবাইলৰো দৰকাৰ নাই, আনকি তাতে জাষ্ট বহি কিনে ফিল কৰিব সেইটো মানে জাগাটোৰ মানে ফিল, যে সঁচাকৈয়ে ভাইৰেল বুলি ক'লে ভাইৰেল হয়েই। মানে ইমান ধুনীয়া চিনেৰিঅ' মানে দেখি কিনে মন মুগ্ধ হৈ গৈছে। তাৰপিছত তাৰে পৰা আহি কিনে আমি ওলালোঁ আৰু ফ্ৰেণ্ডৰ কাম আছিলে, মই ক'লোৱে অলৰেডি। তো আমি ডাইৰেক্টলি এনেকুৱাই আহি কিনে মানে তাইতো অকলে গুচি গ'ল আগফালে আৰু মই এইবিলাকে কৰি আছিলোঁ। চ' তাৰপিছত আমি গন্নে কা জুচ খালোঁ, কুঁহিয়াৰৰ ৰস। তাৰপিছত তেনেকেই অলপমান টুক টাক বজাৰ কৰি কিনে সেনেকেই আজিৰ দিনটো খতম কৰিলোঁ। আজি